তহঁতৰ চাকৰিটো পাৰ্মানেণ্ট হৈ গ'ল। তহঁতক কেতিয়াও কোনেও উলিয়াই নিদিয়ে। যেনেকৈ বেলেগ চাকৰিৰ হয় তহঁতৰো হৈ গ'ল। চাকৰিটো থাকি যাব, 100% থাকি যাব। তহঁতৰ পাৰ্মানেণ্ট হ'ল, তহঁতক কোনে উলিয়াই নিদিয়ে, কিন্তু যদি এইকেইদিনত নাযাওঁ তেতিয়া উলিয়াব। যোনে চিনচিয়াৰলি ডিউটি কৰে সি আমি যেনেকৈ বেলেগ চাকৰি হ'ল তেনেকৈ তহঁতৰ হৈ গ'ল, একদম 100% থাকি যাব। 100% চাকৰিটো থাকি যাব। শুনিলেনে সেই প্ৰতিশ্ৰুতি? মহামাৰী কৰোণাও গ'ল, স্বাস্থ্যমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। পিছে উপেক্ষিত হৈ ৰ'ল চাফাই কৰ্মীসকল। চাকৰি নিয়মীয়াকৰণ হোৱাটো বাদেই অতদিনে পাবলগীয়া সা সুবিধাও নাপালে চাফাই কৰ্মীসকলে। যাক লৈ ক্ষোভিত চাফাই কৰ্মীয়ে দুখ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত। চৰকাৰক চাফাই কৰ্মীৰ বিভিন্ন সমস্যাৰ দৃষ্টিগোচৰ কৰিবলৈ সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ চাফাই কৰ্মীসকলে। চাফাই কৰ্মীসকলে পাবলগা সা সুবিধা নোপোৱাৰ অভিযোগ তুলি কৰোণা মহামাৰীৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে চাফাই কৰ্মীৰ কাম নিয়মীয়াকৰণ আজিও নোহোৱাত ক্ষোভ প্ৰকাশ কৰে চাফাই কৰ্মীসকলে। আজি শিৱসাগৰ আমি চাফাই কৰ্মচাৰীয়ে মাননীয় মুখ্যমন্ত্ৰীক আমি এটা কথাই আহ্বান জনাইছোঁ, আমি শিৱসাগৰ অসমীয়া খিলঞ্জীয়াই আজি নলা নৰ্দমা চাফ চিকুণ কৰি আমি ৰাখি শিৱসাগৰত দুবাৰকৈ এৱাৰ্ড পাইছোঁ। গতিকে আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে আজি পৰীক্ষা কিবা কিবি চবখিনিকে আমি চাফাই কৰ্মচাৰীয়ে কৰিবলগীয়া হয়। গতিকে আমাৰ ওপৰত কোনো আশ্বাস নাইকিয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আগত ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ এই চাফাই কৰ্মচাৰীখিনি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আৰু আমাৰ যিমানখিনি মানুহে কৰোণা কালত মেডিকেলে আমি কোৱাৰেণ্টাইন চেণ্টাৰত আমি যিমানখিনি কাম কৰিছিলোঁ সেই কথা লক্ষ্য ৰাখি শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীক অতি সোনকালে আমাক দিব লাগে। আজি 30 বছৰ 40 বছৰ এইখিনি মানুহে কাম কৰি আছে, এইখিনি মানুহৰ প্ৰতি কোনো গুৰুত্ব নাই। আৰু সেইটোৱে আমি জনাইছোঁ, আমাৰ প্ৰতি স্বচ্ছ নিকা বুলি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যি আশ্বাস দিছিলে সেই আশ্বাস আজিলৈকে আমাৰ চাফাই কৰ্মচাৰীক কোনো ক্ষেত্ৰত হোৱা নাই। কৰোণা মহামাৰীত চিকিৎসালয় তথা DCয়ে প্ৰদান কৰা এখন প্ৰমাণ পত্ৰৰ বাহিৰে চাফাই কৰ্মীয়ে একো নোপোৱাত ক্ষোভ প্ৰকাশ কৰে কৰ্মীসকলে। কেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰী হৈ গ'ল, চাফাই কৰ্মীৰ কোনো পৰিৱৰ্তন নহ'ল। মুখ্যমন্ত্ৰীয়ে চাফাই কৰ্মীৰ কাৰণে কাম কৰিছে, কিন্তু চাফাই কৰ্মীয়ে সেই সুবিধা পোৱা নাই। আমি বিজেপি কংগ্ৰেছ নহয়, মুখ্যমন্ত্ৰীৰ ফেন হয় বুলি উল্লেখ কৰে চাফাই কৰ্মীসকলে। চাফাই কৰ্মচাৰীৰ ওপৰত আজি বহুত বছৰ হৈ গ'ল আমাৰ মানুহ ব্ৰিটিছ জনাৰ পৰা কাম কৰিছে। আমি হওক বা দাদাহেঁত হওক, আমি চাফাই কৰ্মচাৰী ইমান লেতেৰা গেলামুটা কাম কৰি আহি আছোঁ, কিন্তু আমি যিটো সুবিধা পাব লাগিছিলে সেইবিলাক পোৱা নাই। আমি ক'ত বা মাজত ৰখি গৈছে, CM ছাৰে কৰিবলৈ বিচাৰিছে, কিন্তু CM ছাৰে এইটো ছাকচেছ হোৱা নাই। যিটো চাফাই কৰ্মচাৰীৰ নাম লয় আজি চৰকাৰে যিটো ঢোলডাল বজাই আছে, সেইটো আমি তেনেকুৱা চাফাই কৰ্মচাৰীৰ সুবিধা পোৱা নাই, আমি সেইটো ক'বলৈ বিচাৰিছোঁ। কিন্তু CM ছাৰৰ মনটো আছে আমাৰ কাৰণে কৰিবলৈ, কিন্তু মাজত আহি ক'তবা খেলি মেলি হৈ গৈছে, আমি এইটো পাইছোঁ। সেইকাৰণে কিছুমান তথ্য এনেকুৱা হৈছে যে যোৱা কৰোণা সময়ত আগৰ দিনত যিটো কৰোণা আহিছিলে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেতিয়া তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে। তেতিয়া তেওঁলোকে কৈছিলে, ছাৰে কৈছিলে হস্পিটেলৰ ভিতৰত গৈ চাফাই কৰ্মচাৰীবিলাকক আপোনালোকে কৰোণাত কামত অহাটো বন্ধ নকৰিব, যি মানুহ নাহিব সিহঁতি একেবাৰে নাহিব, আৰু যি মানুহ কৰোণা সময়ত কাম কৰিব সেই বস্তুটো আপোনালোকে ৰেগুলাৰ হৈ যাব। কিন্তু আমি দেখি পালোঁ CM ছাৰ আজি তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেতিয়া আজি CM হৈ গ'ল, কিন্তু সেই চাফাই কৰ্মচাৰী যিবিলাক কথা দিছিলে CM ছাৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো দিছিলে, সেই মানুহবিলাক যিটোত আছিলে তাতে থাকি গ'ল। তেওঁলোকৰ আজি ইমানটো শক্তি নাই যে ল'ৰা ছোৱালী পঢ়াব পৰাকৈও শক্তি নাই। কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰীক আজি যে জনাওঁ, আপুনি ছাৰক জনাওঁ যে এই কথাটো, যে আপোনাৰ কোৱা কথাটো চাফাই কৰ্মচাৰী যিটো কৰোণা সময়ত কৈছিলে, তেতিয়া আপুনি স্বাস্থ্যমন্ত্ৰী আছিলে, আজি মুখ্যমন্ত্ৰী আছিলে, সেই কথাটো আপোনাক জনাবলৈ আজি আমি এইটো সংবাদমেল দিছোঁ যে আপুনি সেই কথাটো কেতিয়া পূৰণ কৰিব, ইলেকশ্যনৰ পিছত পূৰণ কৰিব না ইলেকশ্যনৰ আগত কৰিব পূৰণ। এই চাফাই কৰ্মচাৰী যিটো ৱৰ্ডটো দিছিলে, সিহঁতিতো সেইটো সময়ত সমাজৰ কৰোণা সময়ত নপলালে, যিটো নিজৰ অসমৰ সমাজৰ কাৰণে দায়িত্ব আছিলে তেওঁলোকে কৰোণা সময়ত কৰিছিলে, আৰু কৰি আজি আপুনিও CM হ'ল, কিন্তু তেওঁলোকে যিটো আছিলে, যিটো জেগাত আছিলে, তেওঁলোকৰ একো লাভ নহ'ল চাফাই কৰ্মচাৰী, একো না। তেতিয়া খালি সেই চাফাই কৰ্মচাৰী, হস্পিটেলৰ চাফাই কৰ্মচাৰী
আৰু পৌৰ বা চাফাই কৰ্মচাৰীক এটা ডিচিয়ে চাৰ্টিফিকেট দিলে তাৰ আগত একো পোৱা নাই, কিন্তু তেওঁলোকৰ আজি ৰেগুলাৰ হ'ব লাগিছিলে, পাৰ্মানেণ্ট হ'ব লাগিছিলে। মাননীয় মুখ্যমন্ত্ৰীক এইটোৱে জনাওঁ যে আপুনি কিছুমান কথা পাহৰি গৈছে, চাফাই কৰ্মচাৰীক ৱৰ্ড দিছিলে, কিন্তু চাফাই কৰ্মচাৰীৰ ওপৰত আপুনি কাম কৰিছে, কিন্তু চাফাই কৰ্মচাৰী সেইটো কাম হোৱা নাই, মাজত ক'ৰবাত খেলি মেলি হৈছে, চাফাই কৰ্মচাৰীয়ে সেইটো সুবিধা পোৱা নাই। আপোনাৰ CMৰ এই ইলেকশ্যনৰ সময়ত আমি বিৰোধ কৰা নাই, আপোনাক মনত দিয়াই দিবলৈ বিচাৰিছোঁ, কেলৈ আপোনাক আমি ছাপোৰ্ট কৰোঁ। শিৱসাগৰত আপোনাৰ লগত আমি CMৰ ফেন হয় বুলি এইটো মাজত আমি দেখুৱাইছিলোঁ, CMৰ ফেন হয় বুলি আমি দেখুৱাইছিলোঁ যে চাফাই কৰ্মচাৰী বিজেপি না কংগ্ৰেছ, আমি CMৰ ফেন হয়। কিন্তু আজি ইলেকশ্যনৰ সময়ত এই কথাটো কৈছোঁ যে আপুনি এইটো নাভাবিব যে আপোনাৰ বিৰোধে গৈ কথাটো কৈছোঁ, কিন্তু আপোনাক মনত দিয়াই দিছোঁ যে চাফাই কৰ্মচাৰীৰ বিষয়ে কৈছিলে কৰোণা সময়ত, সেই চাফাই কৰ্মচাৰী আজিৰ লগৰ পৰা হয়তো আমিয়ে শিৱসাগৰ চাফাই কৰ্মচাৰী হয় যে আপোনালোকে পূৰা চিন্তা কৰি থাকোঁ, আমি বিজেপি বা কংগ্ৰেছ নহয়, আমি CM ছাৰৰ ফেন হয়, কিন্তু আজি এইটো ক'বলগীয়া বাধ্য হৈছোঁ যে চাফাই কৰ্মচাৰী যেহেতু হোৱা নাই। আৰু ডেভেলপমেণ্ট কাউন্সিল কিছুমান আমাৰ দুষ্ট চক্কৰবিলাকে, এই বিজেপি এজন মানুহ আছে জয়কৰণ বুলি, আমাৰ চাফাই কৰ্মচাৰীৰ নাম লয়, তেওঁ ডেভেলপমেণ্ট কাউন্সিল বিচাৰিছে, চাফাই কৰ্মচাৰী ডেভেলপমেণ্ট কাউন্সিল বিচৰা নাই। তেওঁ কৈছে হস্পিটেল হওক, মিউনিচিপালিটি য'ত চাফাই কৰ্মচাৰী কাম কৰিছে যি কিমান যুগৰ পৰা, সেইটো পাৰ্মানেণ্ট হ'ব লাগে। যিবিলাক জেগাত থাকি বসবাস কৰিছে সেই জেগাটো তেওঁলোকে পাব লাগে। ব্ৰিটিছ জমানাৰ পৰা আমাৰ ওচৰত ডকুমেণ্টছ আছে, আপোনালোকক দেখুৱাই দিম। ব্ৰিটিছে এইটো দি যোৱা ডকুমেণ্টছ, এইটো আপোনালোকে চাব পাৰে, আপোনালোকক একপি দি দিম। CM ছাৰক মই এইটো আপোনাক অনুৰোধ কৰিছোঁ, আজি ইলেকশ্যনৰ সময়ত আপোনাক আমি বিৰোধ কৰা নাই, সেইটো বুলি নাভাবিব। খালি আমাৰ মনত কৰাই দিছোঁ যে আপুনি স্বাস্থ্যমন্ত্ৰী যেতিয়া আছিলে তেতিয়া আপুনি চাফাই কৰ্মচাৰীক কিছুমান ৱৰ্ড দিছিলে। এফালে যদি চাফাই কৰ্মীসকলে সা সুবিধাৰ পৰা বঞ্চিত, আনফালে আকৌ চাফাই কৰ্মীসকলকেই ধমক দি কাম কৰিবলৈ বাধ্য কৰাই মন্ত্ৰী পীযুষ হাজৰিকাই। আছে আপোনাৰ যে চাফা কৰা ল'ৰাকেইটাক আজি মাতি আনকচোন। এতিয়া এইখিনিত সিহঁতে কিয় চাফা নকৰে? লেতেৰা পেলাবই, চাফা মানুহে দেখি আছে লেতেৰা, কিয় লেতেৰা নেপেলাব? মই যে বাৰে বাৰে কৈ গ'লো চাফা কৰি দিবলৈ, কিয় কৰা নাই? এই যে হায়াৰ ছেকেণ্ডেৰী ওচৰত কিয় ক'ত গ'ল? আপোনাৰ গোটেই ষ্টাফক মাতক গ'লে নহয়, আকৌ পেলাইছে নে? পুৰণা আছে ভাই, পুৰণাবিলাক কিয় পঠালি যোৱা নাই? পুৰণাবিলাক আকৌ পঠালি কিয় যোৱা নাই? নতুন আপুনি যে কয় এতিয়া নতুনকৈ পেলাইছোঁ, নতুনকৈ পেলাবই, পুৰণাবিলাক এটা পৰি আছে। গোটেই টিমে লৈ আহক, এতিয়া আছে নে? কাম কৰি আছে নে মানুহ? এতিয়া চব এতিয়া লৈ আহক, মই আহি আছোঁ, মাৰ আগতে লৈ আছোঁ। বাৰু মানি ল'ব পাৰি যে চাফাই কৰাৰ দায়িত্ব চাফাই কৰ্মীসকলৰ, আৰু দায়িত্ব বা আপোনাৰ ধমক শুনি চাফাই কৰিবলৈ বাধ্য হ'ল চাফাই কৰ্মীসকল। কিন্তু আপোনালোকৰ দায়িত্বৰ কথা কোনে ক'ব মন্ত্ৰী পীযুষ হাজৰিকা? অতদিনে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা এইসকল চাফাই কৰ্মীৰ দায়িত্ব কোনে ল'ব? অতদিনে চাকৰি নিয়মীয়াকৰণ কৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি দিয়া আপোনাৰ চৰকাৰখনৰ বিষয়ে কি ক'ব আপুনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? শিৱসাগৰৰ পৰা পাৰ্শ্বজিৎ গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।